পৰিবেশটো বিৰাট ভাল মোৰ এটো কাৰণে বিৰাট ভাল লাগে জানো আৰে কোনো এজনী ডাংকাটি তোৰ মাৰে হল আৰু ন মোৰ লগৰ এজনী আহিলতো পিছে পিছে লাগিব হৈ গল তইতো নপতিলিয়ে তো হকি কিজনীক নাচালে বৰলা হৈ মৰিব লাগিব এতিয়া যাব লাগিব তোৰ নিচিনা তুলে পিছে লাভ নাই তাই পাহাৰীয়া ছোৱালী এইবাৰ তেনে জালত মাছ ফসামেই দিও নেকি এটোক থিয়গুৰি এটা মাৰি এই যে ককাইটো তোক পিটিকা মাৰি মাৰিবই লৰা হেই থ তো লেকচাৰ পিছে তোমাৰ নাম কৈ দে কাঞ্চন কাঞ্চন এইটো মানে তোৰ প্ৰেমত পৰি পগলা হলে পলা বল ইহঁত কলে গ'ল লাজেই পালনি বাৰু কাঞ্চন ঐ দেখিলি পাৰিবি নে পাৰিব ঐ তহঁতৰ ইমান ডাঙৰ ডাঙৰ ছোৱালীজনী হেৰ কুটকুট খেলিব বয়স নাই গুচিয়া নহয় অ মা এক দেখাইহে দিছো থ কেইদিনমান পিছত বিয়াই দিব হ'ব মই হলে বিয়া চিয়া হবলৈ নাই দেই কি দৰকাৰ লাগিছে বেলেগৰ মাইকী হবলৈ তই কি সদায় মাৰ ঘৰতে বৰলি হৈ থাকিম বুলি ভাবিছ নি যদি তেনেকৈ থাকিব মন আছে থাক আমাৰ হলে আপত্তি নাই পাই ঐ চুক্ৰী হাঁহিব আহিছ তোক থিয়গুৰ লগত তাক পাৰিবি কাঞ্চন আমাৰ এই আকৌ থিয়গুৰ মৰা মানুহখিনিহে আকৌ চিবিলে পৰি থাকে এইখিনি কাঠ হিয়া ঐ এবাৰ কি জান কলেজলৈ গৈ থাকোতে লৰা এটাই জোকাইছিলে নহয় চৰ দিম বুলি কৈ দিলো বাপেকে সেইদিনাৰ পৰাই নোজোকা হৈ থাকিলে শুনিছ কাঞ্চন তাতে যে এটা চুক্ৰা দেখিছিলো তাৰ নামটো কি তাৰ নাম ৰাজ চুক্ৰাটো বিৰাট মৰম লগাইছি এইবাৰ কি তই প্ৰেমত পৰিলি নেকি তই কিন্তু এইবোৰ নকৰিবি দেই তোৰ ককায়েৰে যিটো এইবোৰ গম পাব লাগিলে পাহাৰৰ পৰা জাঠি জুং লৈ ভৈয়াম পাবহি বাপেকে গম পাবি তাতে তই এজনী পাহাৰীয়া ছোৱালী আৰু আমিবোৰ হৈছো ভৈয়ামৰ পাছত কিবা হবলৈ হলে মই হলে ফচিবলৈ নাই দেই কি হল তোৰ মনে থাক এইফালে
কি হ'ল ক তাইক পতাই দে না প্লিজ। তোক গঠনিয়ে কৈছিলো নহয় তাই যে এজনী পাহাৰীয়া ছোৱালী আৰু শুন পাহাৰৰ মানুহবোৰ কিন্তু ভালত বহুত ভাল বেয়াত বহুত ডেঞ্জাৰ। মই নেজানো মুঠতে মোক তাইক পতাই দে মুঠতে পাছত যি হয় দেখা যাব। ঠিক আছে মই তাইক কৈ চাম কিন্তু যদি তেহেঁতৰ ঘৰৰ মানুহৰ আগত মোক পাছত ফচাই দিয় নহয় তোক যে তাই ককায়েকৰ ওচৰত বান্ধি থৈ আহিম চুব্বাই পেলাব তোক কৈ দিছো। ঐ ফোন কৰিবি মোক। দৰকাৰ পৰিছে তোক ফোন কৰিবলৈ কাইলৈ মুঠতে চেনিমাই পুখুৰী পাৰলৈ আহিবি তাইক লৈ যাম। দন্দুৰী বহুত সময় হ'ল নেকি অহা? বহুত সময় নাই হোৱা মাত্ৰ 3 ঘণ্টা। হেই দন্দুৰীজনী এতিয়া ধেমালি কৰি থকা সময় নহয় মায়ে গম পাব লাগিলে ইয়াত পাবহি বাপেকে। তহঁতে যি পাত পাতি লও মই আঁতৰি দিওঁ পাই তহঁতৰ আকৌ নহ'লে প্ৰব্লেম হ'ব নহয়। চাপি নাহিবি একদম দুৱে কথা পাত। কোৱা তই কবি কালি চাগে আমাৰ দন্দুৰীয়ে কৈছিল। কৈছিল কি ভাবিছা? তোক মোৰ বিৰাট ভাল লাগে। মোৰো তোমাক ভাল লাগে তুমি মোৰ হবানে? হ'ব কিন্তু এটা কথা আছে। কি কথা? তুই মোক তই কব লাগিব তুমি কলে নহব। হেত ভয় খুৱাই দিলি দেই। দে নাম্বাৰটো দে। এইকেইটা আকৌ ইমান দেৰি কি কৈ আছে কিবা কিবি কৈ আছা নি আকৌ প্ৰথম লগ পাইছে সেইবোৰ নকয় ময়ো যে কি যে ভাবো আৰু। ঐ তহঁতৰ হ'ল নে? ঐ ৰাজ হ'ল নে নহ'ল? চা ৰাজ এই আৰু মোৰ ৰিলেশ্যনটো কিন্তু খুব ভাল পাছত যাতে আকৌ বেয়া নহয় বাৰে বাৰে কৈছো কিন্তু। একো বেয়া নহয় চিন্তা নকৰিবি। অ'কে আজি তেনে পাৰ্টি খুৱাই দিবি যদি পাৰ্টি নোখোৱা নহয় তহঁতক কিন্তু মই ব্ৰেকআপ কৰি দিম। হ'ব দে এতিয়া তহঁতি ঘৰলৈ যাগে যা। এতিয়া ইমান কেয়াৰ ল'ব নালাগে তই নকলেও আমি ঘৰলৈ যাম। ঐ কাঞ্চন ব'ল চল। ঐ ৰাজ ঘৰলৈ যা এটা কথা মনত ৰাখিবি কাঞ্চন তোৰ জীয়েকৰ আগত মোৰ কিন্তু ভাল বান্ধৱী আছিল